আজি হৈছে মহানৱমী আৰু সমগ্ৰ দেশতে বৰ্তমান সময়ত দুৰ্গাৰ যি বন্দনা মহিষা মৰ্দিনী দুৰ্গাৰ যি বন্দনা এই বন্দনাৰে মুখৰিত হৈছে। মৰিগাঁও জিলাৰ প্ৰত্যেকখন পূজা মণ্ডপতে দেখা গৈছে দুৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে। আৰু আমি দেখুৱাইছোঁ বৰ্তমান সময়ত মই উপস্থিত আছোঁ গেৰুৱা সাৰ্বজনীন যি দুৰ্গোৎসৱ পৰিচালনা সমিতিৰ যি দুৰ্গা পূজা সেই দুৰ্গা পূজাৰ এই নৱমীৰ দিনাখনৰ যি বৈদিক নীতি নিয়মেৰে তেওঁলোকে সকলোবিলাক কাম আগবঢ়াই নিছে। এনেদৰে আমি যি ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশে দেখুৱাইছে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ এই পৰিৱেশ দেখুৱাইছে। ইয়াত এনেদৰে মোৰ ঠিক বিপৰীত দিশে এনেদৰে এই সেৱকীসকলে তেওঁলোকে শৰাই শলিতা দি এনেদৰে ইয়াত আহি আঁঠু লৈছেহি দেৱী দুৰ্গাৰ ওচৰত তেওঁলোকে আঁঠু লৈছেহি। বছৰটোৰ বাবে তেওঁলোকে সেৱা জনাইছে, সুখ সম্প্ৰীতি সকলোৱে আশা কৰিছে, শান্তি সম্প্ৰীতি আশা কৰিছে। যি দেশৰ যি হিংসা অসূয়া এয়া নাশ কৰি এটা শান্তিপূৰ্ণ বাতাবৰণ সৃষ্টি হোৱাৰ কাৰণে সকলোৱে এনেদৰে দেৱী দুৰ্গাৰ ওচৰত আঁঠু লৈ আশীষ মাগিছে। আৰু ইয়াৰ যি বৰ্তমান সময়ত যি এক সুন্দৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এনেদৰে এই পুৰোহিতসকলে তেওঁলোকৰ মন্ত্ৰ উচ্চাৰণ কৰি আছে, মন্ত্ৰপাঠ কৰি আছে আৰু দেৱী দুৰ্গাক সকলোৱে এনেদৰে আৰাধনা কৰি আছে। পৰিচালনা সমিতিৰ যি কৰ্মকৰ্তাসকল আছে তেওঁলোকৰ পৰা মই কিছু কথা জানিবলৈ বিচাৰিম। কেনেধৰণে আপোনালোকে উদযাপন কৰিছে? আমি আচলতে এইবাৰ আমাৰ 11 বৰ্ষ আৰু অতি উলহ মালহে অতি আন্তৰিকতাৰে ৰাইজ ওলাই আহিছে। কিন্তু ক'ভিড পৰিস্থিতিৰ কাৰণে কিছু জনসমাগম অলপ কম যদিও আৰু দোকান বজাৰো অলপ কমিছে, কিন্তু পূজাৰ মাংগলিক যি ক্ৰিয়াকৰ্ম এইখিনি আমি ষোল্ল অনাই পূৰ কৰি পেলাই কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাইজে অত্যন্ত সঁহাৰি আগবঢ়াইছে আৰু প্ৰত্যেকে আহি পেলাই ইয়াতে শৰাই চাকি বন্তি আগবঢ়াইছে। প্ৰত্যেকে ইমান আন্তৰিকতাৰে আহিছে। যোৱাকালি অষ্টমী যথেষ্ট শৰাই হৈছে, ইয়াত প্ৰায় 150মান শৰাই ইয়াতে হৈছে। আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহে আমি একত্ৰিত হৈ পেলাই কিন্তু ইয়াতে পূজাভাগ সমাপন কৰিছোঁ। আজিও আপুনি দেখিছে যে যথেষ্টখিনি মানুহ আহিছে আৰু শৰাই ইতিমধ্যে আমাৰ আহি আছে। গতিকে আমিও আশা কৰোঁ আজিও নিশ্চয় 100মান শৰাই ইয়াতে হ'ব। আৰু আমাৰ পুৰোহিতসকল আমি নগাঁৱৰ সেইটো ছাইডৰ পৰা আনিছোঁ, অলপ দূৰ হয় আমাৰ, তেওঁলোকক আনিছোঁ। প্ৰায় আমাৰ 6গৰাকী ইয়াতে পূজাৰ লগত জড়িত ব্যক্তি আছে। তেখেতসকলে বৰ সুন্দৰভাৱে কামখিনি কৰিছে। আৰু ইয়াৰ লগে লগে যিখিনি আমি সাংস্কৃতিক অনুষ্ঠান যিহেতু পতা বন্ধ আছে, তথাপি নাম আমি ঈশ্বৰৰ নাম ইয়াতে লোৱাৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি আমি ওদালগুৰিৰ পৰা এগৰাকী শিল্পীক মাতি আনিছিলোঁ আৰু আজিও আমাৰ মৰিগাঁৱত এগৰাকী মৃণাল হাজৰিকা তেখেতক মাতিছোঁ। তেখেতৰ 2 বজাৰমানৰ পৰা ঠিক আমি 9টা 9:30 বজাতে যাতে গোটেই শেষ কৰিব পাৰোঁ তেনেকুৱা এটা ব্যৱস্থাৰে ক'ভিড প্ৰট'কল মানি পেলাই, যদিও আমি এতিয়া সম্পূৰ্ণ মাস্ক লগাই থকা নাই যদিও, কিন্তু আমি প্ৰত্যেকেই ইয়াতে চেনিটাইজাৰৰ পৰা আৰম্ভ কৰি আৰু আমাৰ প্ৰায় 25গৰাকী মানে আমি ষষ্ঠীৰ দিনাখন ইয়াতে আমি টেষ্ট কৰি লৈছোঁ, আকৌ ক'ভিড টেষ্ট কৰি লৈছোঁ। আৰু আমি প্ৰায় 40-50জন মানে দুটা টীকা লোৱাৰ চাৰ্টিফিকেট দিছোঁ। আৰু আমাৰ পুৰুষসকলে তেওঁলোকে প্ৰত্যেকেই চাৰ্টিফিকেট প্ৰডিউচ কৰি পেলাই এই কামখিনি সুন্দৰভাৱে নিশ্চিতভাৱে এই 11তম বৰ্ষৰ দুৰ্গোৎসৱৰ যি পৰিৱেশ এই পৰিৱেশ দেখুৱাইছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশে দেখুৱাইছে এনেদৰে এইসকল ভক্তপ্ৰাণ লোকসকলে এনেদৰে ইয়াত আঁঠু লৈ তেওঁলোকে দেৱী মাৰ ওচৰত আশীষ লৈছে। আৰু ঠিক পিছতেই আমাৰ যিসকল সমিতিৰ যি বিষয়ববীয়া সেই বিষয়ববীয়াসকলো আছে। এক সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰিছে বৰ্তমান সময়। সকলোৱে ক'ভিড প্ৰট'কল ৰক্ষা কৰি তেওঁলোকৰ ইয়াত বিশেষ সমাগম হ'বলৈ দিয়া নাই। বৰ্তমান সময়ত তেওঁলোকে যি চেনিটাইজাৰ মাস্কৰ ব্যৱহাৰ কৰিছে। অৱশ্যে আমি ইয়াত যিসকল ভকতসকল বা তেওঁলোকে এই সেৱা লোৱাৰ সময়ত তেওঁলোকে মাস্ক ব্যৱহাৰ নকৰিলেও এনেই পূজা মণ্ডপত সোমোৱাৰ ক্ষেত্ৰত তেওঁলোকে কঠোৰভাৱে মাস্ক আৰু চেনিটাইজাৰ অবিহনে ইয়াত প্ৰৱেশ নিষিদ্ধ কৰিছে। আমি ইয়াৰ যি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। এতিয়া আগবাঢ়িছোঁ আমাৰ ইয়াৰ যিগৰাকী মুখ্য পুৰোহিত আছে, পুৰোহিতৰ পৰা আমি এটা জানিব বিচাৰিম। সকলো ৰাইজৰ যাতে দুৰ্গতি নাশক, কৃষ্ণ কন্যা আগমন কৰক, ধনধান্য আদি গো বিদ্যাদেৱীৰ নিৰ্দেশে আমি এই মহামাৰী দুৰ্গা দেৱীৰ পূজা কৰি আছোঁ। সকলো ৰাইজৰ মংগল হওক, আমি এইখিনি আশীৰ্বাদ কৰিছোঁ। ওম সৰ্বমংগল মাংগল্যে শিৱে সৰ্বাৰ্থ সাধিকে শৰণ্যে ত্ৰ্যম্বকে গৌৰী নাৰায়ণী মহামাৰী প্ৰসন্নক সমূহ সকলো ৰাইজৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰক। এই কৰ্মৰ সফল সমান কৰি সেৱকীসকলৰ প্ৰতি আশীৰ্বাদ প্ৰদান কৰি সমানে পৰীক্ষা কৰিবলৈ প্ৰাৰ্থনীয়। শ্ৰী শ্ৰী মহামায়া দুৰ্গা মাতৃ সুপ্ৰীতি অৰ্থে স্বামী শ্ৰীহান পৰমেশ্বৰে ওম বহু পুষ্প সমাযুক্তং নানা বৰ্ণ সমন্বিতং পুষ্পাঞ্জলি গৃহানত্তং ময়া ভক্তা নিবেদিতং। সমিতিৰ তৰফৰ পৰা তেওঁলোকে আহ্বান জনাইছে যে সকলোৱে ক'ভিড প্ৰট'কল ৰক্ষা কৰি ইয়ালৈ আহক, পূজা মণ্ডপলৈ আহক। আৰু এনেদৰে দেখা গৈছে যে এক সুন্দৰ পৰিৱেশৰ মাজত এই যি গেৰুৱা
সাৰ্বজনীন দুৰ্গোৎসৱৰ যি পৰিচালনা সমিতি এই পৰিচালনা সমিতিয়ে চৰকাৰৰ সকলো নীতি নিয়ম ৰক্ষা কৰি ইয়াত আজিৰ নৱমী দিনাখনো তেওঁলোকে সকলো ধৰণৰ যি বৈদিক আৰু ধৰ্মীয় যি নীতি নিয়মেৰে সকলোবিলাক কাম কাজ আগবঢ়াই লৈ গৈছে।